অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 21 চনত প্ৰত্যেকগৰাকী মহিলাক কৈছিলে যে আপোনালোকে আৰু ধাৰ নামাৰিব। ধাৰ মৰাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ। সেইবুলি কোৱাৰ কাৰণে কি হৈছিলে, অসমৰ মহিলাসকলে মাইক্ৰ' ফাইনেন্সৰ ধাৰ মৰাটো বন্ধ কৰি দিলে। কিন্তু বন্ধ কৰি দিয়াৰ পাছত এতিয়া চাৰিওফালৰ পৰা প্ৰেছাৰ। মাজতে আপোনালোকে নিশ্চয় জানে যে কাৰোবাৰ ঘৰত টিভি উঠাই লৈ গৈছিলে, কাৰোবাৰ ঘৰৰ ফ্ৰিজ উঠাই লৈ গৈছিলে, কাৰোবাৰ ঘৰ আনকি ঘৰৰ ওপৰৰ ৰুফৰ টিনপাত উঠাই লৈ গৈছিলে, কাৰোবাৰ ঘৰৰ মটৰ চাইকেল উঠাই লৈ গৈছিলে। এনেকৈ জোৰ কৰি এই মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকে আমাৰ হাতৰ পৰা বস্তু উঠাই লৈ গৈছিলে। প্ৰসংগ মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই। কিমানৰ ঋণ ৰেহাই হ'ল, কিমান টকা পৰিশোধ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে? বিধানসভাত উন্মোচিত প্ৰকৃত তথ্য। মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্যতম নিৰ্বাচনী প্ৰতিশ্ৰুতি। পিছে কিমান মহিলাৰ ঋণ সোধালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে? বিধানসভা পৰিচালনাৰ ৩০৭ নম্বৰ বিধিৰ অধীনত বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা এক প্ৰসংগৰ বিপৰীতে সদনত তথ্য দিলে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। 12,71,672 গৰাকী মানুহক আমি পইচা ঘূৰাই দিছোঁ। 12,71,672 গৰাকী, আৰু ইয়াতে আমি 2303.41 কোটি টকা ঘূৰাই দিছোঁ। তেখেতে যদি 2000 বুলি কৈছে, একচুৱেলি আমি 2303.41। ৰাজ্যত মাইক্ৰ' ফাইনেন্সৰ ঋণ গ্ৰহণকাৰী মহিলাৰ সংখ্যা 26,12,000। ইয়াৰে 12,71,672 গৰাকী মহিলাৰ বকেয়া ঋণ মাফ কৰিছে ৰাজ্য চৰকাৰে। ভিন্ন বিত্ত প্ৰতিষ্ঠানৰ পৰা অসমৰ মহিলাসকলৰ ঋণৰ পৰিমাণ আছিল 12,500 কোটি টকা। ইয়াৰে ভিতৰত 2,303 কোটি 41 লাখ টকা পৰিশোধ কৰিছে ৰাজ্য চৰকাৰে। তিনিটা পৰ্যায়ত এই ঋণ পৰিশোধ কৰিছে ৰাজ্য চৰকাৰে। প্ৰথম শ্ৰেণীত যোনে নিয়মীয়াকৈ ঋণ দি আছিলে তেনেকুৱা 8,72,739 গৰাকী ব্যক্তিক আমি 1,599.16 কোটি টকাৰে তেওঁলোকক 25,000 টকাকৈ দিছিলোঁ। তেওঁলোকক উদগনি হিচাপে যে ব্যৱসায়টো আৰু ভালকৈ কৰক, তেওঁলোকক উদগনি দিয়া হৈছিল। তাৰপিছত আমি এটা ছেকেণ্ড শ্ৰেণী, দ্বিতীয় শ্ৰেণী এটা কৰা হৈছিল, য'ত 1ৰ পৰা 89 দিনলৈ, তাৰমানে NPA হোৱাৰ আগলৈকে যিসকল লোকৰ লোনটো NPA হোৱা নাই তেনেকুৱা লোকসকলৰ বাকায়াটো ঘূৰাই দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ। আৰু সেই মৰ্মে 97,938 গৰাকী আই মাতৃক আমি 190 কোটি টকা দি তেওঁলোককো NPA হোৱাৰ পৰা সম্পূৰ্ণৰূপে ৰক্ষা কৰা হৈছিল, বা তেওঁলোকৰ যাতে চিভিল ভাল থাকে, NPA নহয়, ভৱিষ্যতলৈ লোন ল'ব পাৰে, এই কামখিনি আমি কৰিছিলোঁ। তাৰপিছত এই কথাটো 25,000ৰ পৰা আমি 25,001 টকাৰ পৰা 50,000লৈকে আহিলোঁ। 50,000 টকালৈ অহাৰ পিছত আমি তাতো 78,046 গৰাকী ব্যক্তিক 78,086 ঋণ লোৱা মানুহক আমি 223.25 কোটি টকা দি আমি তেওঁলোককো ঋণমুক্ত কৰোঁ। ইফালে মাইক্ৰ' ফাইনেন্সৰ ঋণ প্ৰদানৰ নামত একাংশ বিত্তীয় প্ৰতিষ্ঠানে ভংগ কৰিছিল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গাইডলাইন। তদুপৰি একাংশ চাকৰিয়াল আৰু অৱস্থাপন্ন পৰিয়ালৰ মহিলায়ো লৈছিল মাইক্ৰ' ফাইনেন্সৰ ঋণ। নিয়ম বহিৰ্ভূত এনে ঋণ মাফ কৰা নাই ৰাজ্য চৰকাৰে। তদুপৰি অৰুণোদয়, নিযুত মইনা আদি আঁচনিৰ পিছত একাংশৰ ঋণ মাফ প্ৰয়োজনীয়তা নাই বুলিও দাবী বিত্তমন্ত্ৰীগৰাকীৰ। এটা বেংকে এগৰাকী ব্যক্তিক, এগৰাকী মহিলাক মাইক্ৰ' ফাইনেন্সৰ 3টাতকৈ বেছি লোন দিব নোৱাৰে, আৰু 1,25,000তকৈ বেছি লোন দিব নোৱাৰে। এইটো হ'ল RBI এক্ট ভায়লেশ্যন। গতিকে বহু বেংকৰ ক্ষেত্ৰত এই গাইডলাইন ভায়লেশ্যন কৰা দেখা গ'ল। 4টা, 5টা, 6টালৈকে লোন দি দিলে। তেওঁলোকে 1,25,000 দিব লাগে, 1.5 লাখ, 2 লাখ, 2.5 লাখ টকালৈকে দি দিলে, যিটো আচলতে মাইক্ৰ' ফাইনেন্সৰ গাইডলাইনত নপৰে। আজিৰ তাৰিখৰ পাৰ কেপিটা ইনকাম যি ধৰণে গ্ৰ'থ হৈছে, তাৰ লগে লগে আমি অৰুণোদয়ৰ পৰা মহিলা উদ্যমিতালৈকে, আৰু এই বছৰো আমি চৰকাৰে অসমৰ ৱেলফেয়াৰ স্কিম 6,000 crores কথা ঘোষণা কৰিছোঁ, বা 6,000 crores অহা দিনলৈকে 1 বছৰত আমি দিম। এই ধৰণৰ এটা ৰাইজক ৱেলফেয়াৰ স্কিম কৰি থকা সময়ত ইয়াৰ প্ৰয়োজনীয়তা আছে বুলি আজি চৰকাৰে ভবা নাই যে ইয়াৰ প্ৰয়োজনীয়তা থকা বুলি। আৰু যিয়ে দিব পৰা মানুহ তেওঁলোকে দিব লাগে, দুখীয়া মানুহখিনিক ইতিমধ্যে দিয়া হ'ল।
অৰ্থাৎ মাইক্ৰ' ফাইনেন্সৰ পৰা গ্ৰহণ কৰা মুঠ ঋণৰ বিপৰীতে ৰাজ্যৰ লাখ লাখ মহিলাৰ মাত্ৰ 5%হে ঋণ ৰেহাই কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ বিপৰীতে অখিল গগৈৰ দাবী, আমাৰ এখন আইনে আছে এই সম্পৰ্কীয়, অসম চৰকাৰৰ এখন আইন আছে। এই আইনখন হ'ল যে দ্য আছাম মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন ৰেগুলেশ্যন অফ মানি লেণ্ডিং এক্ট 2020। এই আইনৰ 13 ছাবছেকশ্যন 6ত অতি স্পষ্টকৈ লিখিছে যে কোনো মানুহে কোনো এজেণ্টে কাৰো মানুহৰ ঘৰত গৈ এনেকৈ পইচা বিচাৰিব নোৱাৰে। এইটো অকল পঞ্চায়ত অফিচত মাতি নিহে পইচা বিচাৰিব পাৰিব। 2 নম্বৰ কৈছে যে যদি কোনোবাই এনেকৈ এজেণ্টে গৈ এনেকৈ ডিষ্টাৰ্ব কৰে তেতিয়াহ'লে সেই কোম্পানীটোৰ মালিক বা তেওঁলোকৰ অথৰিটিক 3 বছৰ পৰ্যন্ত জেল দিয়াৰ ব্যৱস্থা আছে। কিন্তু দুৰ্ভাগ্যবশতঃ অধ্যক্ষ ডাঙৰীয়া এতিয়ালৈকে এই আইনখন অসমত লাগু কৰা নাই। অখিল গগৈৰ এনে দাবীৰ পিছত সদনত কটাক্ষ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। আপুনি চিন্তা কৰিব নালাগে, ৰাইজে ভোট আমাকেই দিছে। 2021 চনৰ ঘটনা এইটো। 2021 চনত আমাক ৰাইজে এই কথাখিনিৰ কাৰণে নিশ্চয়কৈ ভোট দিছিল, তেখেতেই স্বীকাৰ কৰিছে। আৰু 2026 চনত ৰাইজে ইমান ভোট দিলে যে ইয়াক 100-200 আসনলৈকে লৈ আহিলে। যদি আমি ভুলে কৰিলোহেঁতেন তেতিয়াহ'লে নিশ্চয়কৈ ইমান ৰাইজে ভোট নিদিলেহেঁতেন। নিউজ এক্স ৰিপৰ্ট, প্ৰতিদিন টাইম।